নমস্কাৰ বন্ধুসকল, আজি লৈ আহিছোঁ এটা নতুন ভিডিঅ' পলিটেকনিকৰ অনলাইন কেনেদৰে আপোনালোকে পে'মেণ্ট কৰিব লাগিব। এইটো এটা অকণমান টান মেথড, সেইকাৰণে মই আপোনালোকৰ আগত দেখুৱাবলৈ লৈছোঁ। কলেজত এইখিনি কাম কৰি দিব পাৰে যদিও আজি মই এটা কামত কলেজলৈ গৈছিলোঁ, তাত এডমিশ্যন প্ৰচেছটো মই চাইছিলোঁ। তেতিয়া মানে কলেজত অকণমান ডিফিকাল্টি হৈছে নেটৱৰ্ক ইছ্যুৰ কাৰণে, সেয়েহে তেওঁলোকে ষ্টুডেণ্টজনক মোবাইলতো কৰিবলৈ কৈছে। গতিকে আপোনালোকে মোবাইলত কৰিবলৈ দিলে আপোনালোকে যাতে কোনো অসুবিধা নহয়, সেয়েহে মই এই ভিডিঅ'টো প্ৰস্তুত কৰি লৈছোঁ। লগতে আৰু কেইটামান কথা আপোনালোকক জনাম, কেনেদৰে ছিট ফিক্স কৰিব, ছিট এল'কেট কৰিব, আপোনালোকে ছিট আপগ্ৰেড কৰিব, এইখিনি বিষয়ে মানে আপুনি ধৰক চিভিলত পাইছে, কেনেদৰে আপোনালোকে সেইটো আপগ্ৰেড কৰিবলৈ এপ্লাই কৰিব, মানে মেকানিকেল যদি ল'ব বিচাৰিছিলে কিন্তু চিভিলতহে পালে, সেইটো কেনেদৰে আপগ্ৰেড কৰিব সেই বিষয়ে লৈ আহিছোঁ। প্ৰথমতে এইখিনি কথা কৈ লওঁ। প্ৰথমতে লগ ইন কৰি ল'ব নিজৰ একাউণ্টটো। আপোনালোকে একাউণ্টটো লগ ইন কৰি দিয়াৰ লগে লগে আপোনালোকে এনেদৰে গোটেই আপোনালোকৰ পেজটো আহি যাব, আৰু ইয়াত ভিউ এল'কেশ্যনত আপোনালোকে ছিট এল'কেশ্যনত আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এনেদৰে গোটেই প্ৰগ্ৰেমটো আহি যাব। ইয়াত চাইডত দেখিব আপুনি এডমিশ্যন লোৱাৰ পিছত ক্লিক টু প্ৰিণ্ট এডমিশ্যন ৰিচিপ্ট, ফ্ৰিজ এল'কেট ছিট, এপ্লাই ফৰ আপগ্ৰেড এক্ৰছ অল কলেজ। মানে এইটো আপোনালোকে সকলোবিলাক কলেজৰ ভিতৰত আপোনালোকে আপগ্ৰেড কৰিব পাৰিব, যাতে আপোনালোকে যিকোনো কলেজত ছিটটো আপগ্ৰেডেড ছিট আপুনি বিচাৰিলে আপুনি পাই যাব। নহ'লে আপোনালোকে এপ্লাই ফৰ আপগ্ৰেডেড ইন ছেম কলেজতে আপুনি বেলেগ এটা ব্ৰাঞ্চলৈ আপগ্ৰেড কৰিব বিচাৰিছে নিজকে, তেতিয়াও আপুনি এপ্লাই কৰিব পাৰিব। প্ৰথমটো হৈছে আপুনি অল কলেজ, মানে যিমান পলিটেকনিক 26খন পলিটেকনিকৰ সকলো কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। যিকোনো এখনত আপোনালোকে সেই মনৰ পচন্দৰ ছিটটো পালে আপুনি গুচি যাব পাৰিব তেতিয়া। আৰু যদি আপোনালোকে একেখন কলেজতে বেলেগ এটা ডিমাণ্ড হৈছে, তেতিয়াও আপোনালোকে তলৰ ছিটটো ক্লিক কৰি পেলাই আপোনালোকে এপ্লাই কৰিব পাৰিব। ছিট এভেইলেবিলিটিৰ ওপৰত আপোনালোকে সেইখিনি পাই যাব। এতিয়া পে'মেণ্টটো কেনেকৈ কৰিব? পে'মেণ্টটো কৰিবলৈ আপোনালোকে প্ৰথমতে SBI কালেক্ট বুলি চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পাছত এনেদৰে এটা ৱেব পেজ পাব। এই ৱেব পেজটোত আপোনালোকে প্ৰথমতে এডুকেশ্যন ইনষ্টিটিউশ্যন যিটো অপশ্যন দেখিছে, সেই এডুকেশ্যন ইনষ্টিটিউশ্যনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ গোটেইখিনি আহি যাব। ইয়াত তাত আপোনালোকে প্ৰথমতে ফিল্টাৰ্ড বাই ষ্টেট আপোনালোকে ইয়াত আছাম ছিলেক্ট কৰিব। ছিলেক্ট কৰি আপোনালোকে ইনষ্টিটিউশ্যনৰ নামটো ইয়াত লিখি দিব লাগিব। মই প্ৰথমতে পাৱেটটো লিখিছোঁ। ইয়াত পাৱেট বা অৰ্থাৎ যোৰহাট প্ৰিন্স অফ ৱেলছ লিখিবলৈ হ'লে পি, তাত পাছত এটা গেপ দিব লাগিব, তাৰপিছত অ' লিখিব লাগিব, তাৰপিছত আৰু এটা গেপ দি W লিখিব লাগিব। ইয়াত লিখিছে প্ৰিন্সিপাল পাও যোৰহাট। ইয়াত আপোনালোকে প্ৰিন্সিপাল বুলি চাৰ্চ কৰিলে বাকীখন কলেজৰ কাৰণে ওলাই যাব। ইয়াত তাৰপাছত চাৰ্চ কৰাৰ পাছত আপোনালোকে সেই কলেজত ক্লিক কৰি দিয়াৰ লগে লগে ছিলেক্ট এনি কেটেগৰী যিটো অপশ্যন দেখিছে আপোনালোকে, ছিলেক্ট এনি কেটেগৰীত আপোনালোকে দেখিছেনে? ফাৰ্ষ্ট ছেমিষ্টাৰ ফি এণ্ড ডিউজ, টিউশ্যন ফি ৱেইভাৰৰ কাৰণে অপশ্যন আছে। থাৰ্ড ছেমিষ্টাৰ ফিজো আপোনালোকে ইয়াতে দিব পাৰিব, ফিফ্থ ছেমিষ্টাৰ দিব পাৰিব, হোষ্টেল ফিজো আপোনালোকে ইয়াতে দিব পাৰিব। গতিকে এইটো প্ৰচেছ জনাটো অতি গুৰুত্বপূৰ্ণ। ইয়াত প্ৰথমতে আপোনালোকে ফাৰ্ষ্ট ছেমিষ্টাৰ এডমিশ্যন ফিজটো আপোনালোকে কৰিব লাগিব। তেতিয়া এইখিনি যদি কলেজত কৰি দিয়ে তেতিয়া ভালেই, যদি কৰি নিদিয়ে তেতিয়া আপোনালোক লগাব। গতিকে আপোনালোক সাজু হৈ থকাটো ভাল। ইয়াত আপোনালোকে নিজৰ নামটো এপ্লাই যেনেকৈ কৰিছিলে সেইমতে আপোনালোকে লিখিব, ৰোল নাম্বাৰটো ইয়াত লিখিব। লিখাৰ পিছত লাষ্টত গৈ এইকেইটা ফিল আপ কৰিব লাগিব। তাৰ আগত মই দেখুৱাই দিছোঁ এডমিশ্যন ফিজটো কিমান হ'ব, কিহৰ কাৰণে পইচা কাটিছে, ইমানখিনি টকা আপোনালোকক দেখুৱাই দিছোঁ। চাই ল'ব। আপোনালোকে নামটো দুবাৰ লিখিব লাগিব, ডেট অফ বাৰ্থটো শুদ্ধকৈ ভৰাব লাগিব, মোবাইল নম্বৰ লাগিব, ইমেইল আইডিও লাগিব। তাৰপিছত আপোনালোকে কেপচা কোডটো ভৰাব লাগিব। কেপচা কোডটো ভৰাই আপোনালোকে নেক্সট কৰিব লাগিব। এতিয়া আহকচোন জানোচোন কি আছে কাৰণে কি পইচা কাটিছে আপোনালোকে দেখিছেনে? এডমিশ্যন ফিজ গভটৰ কাৰণে 300 টকা, ফিক্স 300 টকা। ট্ৰেইনিং এণ্ড প্লেচমেণ্টৰ কাৰণে 200 টকা কাটিছে। লাইব্ৰেৰী কৌচন মানি 300 টকা কাটিছে, যিটো ৰিফাণ্ড বুলি কৈছে, হয়তো ৰিফাণ্ড কৰি দিব শেষত। SC ৱৰ্কশ্বপ কৌচন মানি 400 টকা, লাইব্ৰেৰী ফিজ 100 টকা, মেগাজিন ফিজ 100 টকা, মেডিকেল 100 টকা, স্পৰ্ট এক্সট্ৰা কাৰিকুলাৰ 100 টকা, ইলেক্ট্ৰিচিটি 200 টকা, চেলিব্ৰেশ্যন 200 টকা, ষ্টুডেণ্ট এইড এক্টিভিটি 200 টকা, আই কাৰ্ড 50 টকা, ৰেজিষ্ট্ৰেশ্যন ফিজ 50 টকা, টিউশ্যন ফিজ 500 টকা, লেব ৱৰ্কশ্বপ ফিজ 1200 টকা, বিল্ডিং মেইনটেনেঞ্চ 200 টকা, ষ্টুডেণ্ট ইঞ্চুৰেঞ্চ 100 টকা, টোটেল 4700 টকা। এইখিনি পাছতে আপোনালোকৰ ইয়াত মোবাইল নাম্বাৰটো ভৰাব, ডেট অফ বাৰ্থটো আপোনালোকে ভৰাব, মোবাইল তাৰপিছত ওপৰত নামটো লিখিব, ইমেইল আইডিটো আপোনালোকে ভৰাই দিব যাতে ৰিচিপ্টটো ইমেইললৈ আহি যাব।
তাৰপিছত আপোনালোকে নেক্সট কৰি দিলে প্ৰথমতে ভেৰিফাই পে'মেণ্ট ডিটেইলছ কৰিব লাগিব, অৰ্থাৎ আপোনালোকে যিখন ফৰ্ম পূৰালে এতিয়া এই ফৰ্মখন এইখন আপোনালোকে প্ৰিভিউ কৰি নেক্সট কৰি দিব। নেক্সট কৰাৰ লগে লগে কমপ্লিট পে'মেণ্টৰ অপশ্যনত আহিব আপোনালোকৰ UPI কোড, ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড। তাত আপোনালোকে অন্য মোবাইলত কৰিলে আপোনালোকে স্কেনাৰ দিও আপোনালোকে পে'মেণ্ট কৰিব পাৰে। UPI IDটো তাত আপোনালোকে লিখিও পে'মেণ্ট কৰিব পাৰে, নহ'লে আপোনালোকে নেট বেংকিঙৰ দ্বাৰা পে'মেণ্ট কৰিব। পে'মেণ্ট কৰাৰ পাছত দুটা ৰিচিপ্ট লাগিব, দুইটা ৰিচিপ্ট আপোনালোকে প্ৰিণ্ট কৰি দিব লাগিব। এটা নিজৰ ৰেফাৰেঞ্চত ৰাখিব লাগিব, এটা কলেজত আপোনালোকে জমা দিব লাগিব। এতিয়া কলেজত কি ডকুমেণ্ট লৈ যাব লাগিব? কলেজত ডকুমেণ্ট লৈ যাব লাগিব আপোনালোকে প্ৰথম কথা 5টা ফটো লাগিব আপোনালোকে। বাকী আপোনালোকৰ SSLC ডকুমেণ্টেশ্যনখিনি লাগিব, PRCখিনি লাগিবই। কাষ্ট চাৰ্টিফিকেট বা ৰিজাৰ্ভেশ্যনৰ কাৰণে যি এপ্লাই কৰিছিলে সেইখিনি আপোনালোকে দিব লাগিব। এই পে'মেণ্টটো কৰাৰ পাছত আপোনালোকে পুনৰ হোমলৈ গৈ লগ ইন কৰিব। লগ ইন কৰি চিট এল'কেশ্যনত গৈ যিটো প্ৰিণ্ট অপশ্যন আছে ন, প্ৰিণ্ট এডমিশ্যন শ্লিপ, পে'মেণ্ট শ্লিপ, সেই পে'মেণ্ট শ্লিপটোৰ পৰা এইটো শ্লিপো আপোনালোকে প্ৰিণ্ট কৰি ফাৰ্ডাৰ ৰেফাৰেঞ্চৰ কাৰণে আপোনালোকে ৰাখিব পাৰে। গতিকে আপোনালোকে সেই যিকেইটা ডকুমেণ্ট ক'লোঁ সেই ডকুমেণ্টকেইটা আপোনালোকে লৈ আপোনালোকে কলেজলৈ যাব, যাতে কোনো দিগদাৰ নহয়। মই সেয়েহে কৈ দিছোঁ। অলৰেডি ফাৰ্ষ্ট ছেমিষ্টাৰ এডমিশ্যন হৈ গৈছে। ছেকেণ্ড ছেমিষ্টাৰ লিষ্ট এইকেইদিনতে মাৰো হৈ আছে। যেতিয়াই মাৰিব মই আপোনালোকক ভিডিঅ'ৰ যোগেদি জনাই দিম। আৰু কিমান ফাৰ্ষ্ট ছেমিষ্টাৰ এডমিশ্যন লোৱাৰ পিছত কিমান চিট ভেকেণ্ট হৈ গ'ল, মই অলৰেডি চিট প্লেন দি দিছিলোঁ আপোনালোকে। চিট কিমান খালী, কিমান চিট আছে কলেজসমূহত, তাৰ পৰা এতিয়া ফাৰ্ষ্ট ছেমিষ্টাৰ এডমিশ্যন লৈ কিমান চিট থাকিলে তাৰ এটা লিষ্ট ওলাব পৰহিলৈ। কাইলৈ লাষ্ট ডেট আছে এডমিশ্যনৰ। মই তাৰপাছতে ভিডিঅ' বনাই দিম ক'ত কিমান চিট খালী আছে। তাৰপিছত ছেকেণ্ড মেৰিট লিষ্টৰ কাৰণে গোটেই কথাখিনি মই জনাই দিছোঁ। ফাৰ্ষ্ট ছেমিষ্টাৰৰ পৰা কেনে ছেম প্ৰচেছ হ'ব। গতিকে মোৰ ভিডিঅ'খিনি গোটেইখিনি চাই ল'ব। ধন্যবাদ। আজিলৈ এৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।